একচুৱেলি আজি প্ৰায় 10 দিনমানৰ ভিতৰত আমাৰ গহপুৰ চাব ডিভিজনৰ অন্তৰ্গত হেলেম থানা আৰু গহপুৰ থানা পৰা প্ৰায় আমাৰ 6খন স্কুটি চুৰি হৈছিলে আমাৰ তাত ৰিপৰ্টেডলি। তো আৰু সেই সংক্ৰান্তে আমাৰ দুটা মুং ৰুজু হৈছে, এটা হেলেম থানাত কেছ ৰুজু হৈছে, আনটো আপোনাৰ গহপুৰ থানা। আৰু আমাৰ গহপুৰ চাব ডিভিজনৰ টিমে আমাৰ SP ছাৰৰ গাইডেন্সত, আমাৰ OC মহোদয়ৰ গাইডেন্সত আমি বিভিন্ন ধৰণে গোপন সূত্ৰ পম খেদি সুন্দৰকৈ নিয়াৰিকৈ আমি তদন্ত সম্পূৰ্ণ কৰি আমি প্ৰায় 7খন বাইক আমি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ। এই 6খন বাইকৰ এখন আমি 3খন পাওঁ মধ্য সোণাপুৰ, আপোনাৰ এই গহপুৰ থানাৰ অন্তৰ্গত ৰাজগড় আউটপোষ্টৰ আণ্ডাৰত, তাতে আমি 4খন পাওঁ মধ্য সোণাপুৰত ৰিকভাৰ কৰোঁ। চট্ৰং বালিগাঁৱৰ পৰা আমি এখন উদ্ধাৰ কৰোঁ আৰু আজি আমি বালিগাঁৱৰ পৰা 2খন চুৰি স্কুটি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। গোটেইকেইখনত আৰু গোটেইকেইটা ক'বলৈ গ'লে গোটেইকেইটা এটা আমি বৈশিষ্ট্য লক্ষ্য কৰিছোঁ, গোটেইকেইখন আপোনাৰ TVS এণ্টৰ্ক। আৰু এই সংক্ৰান্তে আমি বৰ্তমানলৈকে তদন্তৰ সময়ছোৱাত আকাশ ইছলাৰী, যোনে এখন বাইক কিনিছিলে, যাৰ ঘৰ মধ্য সোণাপুৰ, তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ মূল কালপিত হিচাপে আমি চিনাক্ত কৰিছোঁ, কিন্তু আমি তদন্ত ক্ষেত্ৰত উল্লেখ নকৰোঁ। তেওঁক আমি বৰ্তমান চেছ কৰি আছোঁ, তেওঁক আমি বিচাৰি আছোঁ। অতি সোনকালে আমি তেওঁক ধৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। এতিয়া আমি টোটেল 6খনৰ পাইছোঁ আৰু ইতিমধ্যে বিহপুৰীয়া এখন চুৰি আছিলে, যিখন আমি চট্ৰং বালিগাঁৱত পাইছিলোঁ, সেইখন বিহপুৰীয়া থানাক আমি ইতিমধ্যে চমজাই দিছোঁ। বিহপুৰীয়া থানা অন্তৰ্গত তাৰ পৰা চুৰ হৈছিলে। এইখন বাহনসমূহৰ নম্বৰ প্লেট আছিল নে? নম্বৰ প্লেট বিহীন? নম্বৰ প্লেট আছে, নম্বৰ প্লেটটো আছে, RC আছে, এখনৰ নাই, এখন এবাণ্ডন অৱস্থাত পাইছোঁ, বাকী 6খনৰে আছে। বাকী এই ক্ষেত্ৰত আমাৰ OC মহোদয় আৰু আমাৰ হাজোৱাৰী OC আৰু আমাৰ ৰাজগড় IC, আপোনাৰ আমাৰ প্ৰকাশ সিংহ আৰু আমাৰ ইয়াৰে এটা অফিচাৰ আমাৰ কাব্যশ্ৰী, তেওঁলোকে যথেষ্ট সুন্দৰকৈ তদন্ত সম্পূৰ্ণ কৰিছে। বাকী তেওঁলোকৰ চেষ্টা ফলতে আমি এইখিনি